আমি সেই জেগাবিলাক যিবোৰ আপুনি কৈছে যে তাতে ভূতনাথৰ সেইখিনি সেই জেগাবোৰত এইবাৰ আমি পুলিচ ৰাখিমেই আৰু তেওঁলোকৰ যি এক্টিভিটি মানে প্ৰতিজন মানুহৰ তাত যি এক্টিভিটি হ'ব তাৰ ওপৰত আমি তাতে নজৰ ৰাখিম যিহেতু তাত বহুত মানুহ গোট খায় আৰু বহুত হেৰি মানে হেৰি আৰু লেতেৰাও কৰে তাৰ ওপৰত আমি চকু ৰাখিম এইবোৰ মিডিয়া মানে এটেনশ্যন ড্ৰ কৰিবৰ কাৰণে কৰে চ' আমি সকলোৱে এই ক্ষেত্ৰত মানে সাৱধান হ'ব লাগে জনসাধাৰণৰ সাৱধান হ'ব লাগে আৰু আমি পালেতো আমি নিশ্চয় ব্যৱস্থা ল'ম চ' মই DCP ৱেষ্ট আৰু আপোনালোকে সকলোৱে জানে যিহেতু আমাৰ যি গোটেই পৃথিৱীৰ যি শ্ৰদ্ধালু ব্যক্তি বা ধৰ্মপ্ৰাণ ব্যক্তি তেওঁলোকৰ কাৰণে অসম মানে হৈছে কামাখ্যা যোৱা বছৰ 7 লাখ মানে মানুহ হৈছিলে এইবাৰ আমি এক্সপেক্ট কৰিছোঁ ইট ইজ মোৰ দেন 10 lakhs মানুহ আমি হেৰি কৰিছোঁ আৰু এইটো 3 দিনৰ ভিতৰত গতিকে আমাৰ নিজৰ ৰাজ্যৰ মানে ইমেজৰ কথা আছে আৰু যিখিনি আমি সেইকাৰণে ব্যৱস্থা ল'ব লগা সেই ব্যৱস্থাবিলাক সম্পূৰ্ণভাৱে লৈছোঁ যাতে বঢ়িয়াকৈ এই আমাৰ 3 দিনটো পাৰ হৈ যায় আৰু ছেকেণ্ডলি মই এপিল কৰিম আমাৰ যিখিনি আমাৰ মানুহ আছে অসমৰ মানুহ আছে নিজৰ ৰাজ্যখনৰ মানে মানে ইমেজৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাতে মানে খুব ধুনীয়াকৈ মানে ডিচিপ্লিনত যাতে এই পৰ্বটো পাৰ কৰে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ এতিয়া প্ৰথম কথা হৈছে কি ছাৰে ক'লে ইতিমধ্যে DC ছাৰে আমাৰ যি মানুহ আহিব যে এই নাৰ্চাৰী পইণ্টত য'ত নেকি আমাৰ কণ্ট্ৰল ৰুম থাকিব আমাৰ পুলিচ থাকিব তাৰ পৰা মানুহবোৰ লেফ্ট ছাইডত তাত বেৰিকেড থাকিব মানে ৰাস্তাটো 2 ভাগ কৰা হ'ব সেই লেফ্ট ছাইডেদি আহিব লাগে আৰু আহি তেনেকৈ এই মানে ইয়াতে যিটো ট্ৰাই জাংচন আছে তাতে ত্ৰিনাথ পইণ্টত তাতে লেফ্ট ছাইডে আহি কিনে আপোনালোকে সেইটো গম পাইছে মানে ৱেষ্ট গেটেদি সোমাবগৈ আৰু যিখিনি আমাৰ খটখটি আছে বাকী মানে মেখেলা উজোৱা খটখটি বুলি কয় এই খটখটিবোৰ সকলো খটখটি ইয়াতে বন্ধ কৰা হ'ব দেয়াৰ বি ন' খটখটি এট অল আৰু কোনেও সেইফালৰ পৰা আহিব নোৱাৰিব আৰু 6টা বজাত যিহেতু আমি বন্ধ ৰাখিম 6টা বজাৰ লগে লগে গধূলি বন্ধ ৰাখিম তাৰপিছত যেন মানে কোনো মানুহ মানে নাহে তাৰপিছত যেন মানে কামাখ্যালৈ কোনো আহিব মানে তাত গৈ ৰিকুৱেষ্ট নকৰে বা হেতা ওপৰা নলগায় সেইটো মই ৰিকুৱেষ্ট কৰিছোঁ ভাণ্ডাৰাৰ যেটো আমি এইবাৰ নিয়ম বনাইছোঁ নাৰ্চাৰী পইণ্টৰ পৰা মন্দিৰলৈকে খানা বিতৰণ প্ৰশাসনে এলাউ কৰা নাই মানে এই পাহাৰৰ এৰিয়াটোত প্ৰশাসনৰ ফালৰ পৰা যেটো ৰেগুলেশ্যন আছে খানা বিতৰণ তাতে এলাউড নহ'ব পানীৰ কিছুমান পইণ্টছ আছে অফক'ৰ্ছ মানুহে যেতিয়া যাব পানী লাগিব পাৰে চ' পানীৰো ডেজিগনেটেড পইণ্টে বনোৱা হয় বিকজ চিম্পল থিং আমি এতিয়া আপোনালোকৰ মাধ্যমতো এইটো ক'ব বিচাৰোঁ কি পাহাৰত যেতিয়া মানুহ খোজকাঢ়ি থাকিব খানাৰ এটা পইণ্ট মানে তাতে এটা কনজেশ্যন হোৱা আৰু মানুহ ৰখি যাব চ' এই ওপৰত অহাৰ মানে যিটো ৰাস্তা আছে তাতে যদি কোনোবাই খানা বিতৰণ কৰে এইটো প্ৰশাসন এইটোৰ ওপৰত আমাৰ CDC আছে বা যোনে অফিচাৰ ইনচাৰ্জ থাকক ইয়াতে পুলিচ প্ৰশাসনো আছে আমি এইটো এনচিয়ৰ কৰিম কি তেওঁলোকে খানা তেনেকুৱাকৈ বিতৰণ যাতে নকৰে বিকজ এইটো কনজেশ্যনৰ লগত জড়িত হৈ আছে কিন্তু মানে যেটো ইছ্যু হ'ব পাৰে এইটো হ'ল কি ছাপ'জ ফুড বা পাণ্ডুৰ ফালৰ পৰা য'ত ৰাস্তা গৈ আছে পাণ্ডু কেম্পৰ ওচৰত চাওক খানা যদি কোনোবাই বিতৰণ কৰি আছে এটা বস্তুটো এইটোও হয় কি তেওঁ কিবা ছাৰ্ভিচ কৰিব বিচাৰিছে চ' আমাৰ এনেকুৱাকৈ কি বস্তুটো কৰিব লাগিব যেনেকৈ কোনোবাই আমাৰ মিডিয়া ফ্ৰেণ্ডে ক'লে কি আমাৰ বিহেভিয়াৰটো এতিয়া কোনোবাই যদি খানা বিতৰণ কৰি আছে আমিতো তেখেতক আকৌ গৈ পেলাই মানে এপ্ৰিহেণ্ড কৰিব নোৱাৰোঁ বিকজ তেওঁ একো তেওঁৰ ইণ্টেনশ্যনটো হ'ল কি মানে যোনকেইজন ডিভটিজ আহি আছে তেওঁলোকক আমিও কণ্ট্ৰিবিউট কৰিব বিচাৰোঁ চ' এতিয়া চিম্পল ষ্টেন্স কি কিবা খানা বিতৰণ বা মানুহৰ সমাগম হ'লে যদি কনজেশ্যন হৈ যায় বা ক্ৰাউড ৰখি যায় এইটো ডেফিনেটলি আমাৰ
প্ৰশাসন বা পুলিচ প্ৰশাসন গৈ পেলাই একশ্যন ল'ব আৰু এই স্পেচিয়েলি এই এণ্টায়াৰ ষ্ট্ৰেচত কিন্তু হয় এইটো কথাটোও ঠিক কিন্তু এটা হিউজ মেলা মানে যেনেকৈ আমাৰ DCP ৱেষ্ট ডাঙৰীয়াই ক'লে লাষ্ট টাইম 7.5 লাখ মান মানুহ আহিছিলে এইবাৰ তেখেতে মানে অনুমানিত কৰি আছে কি 10 লাখো হৈ যাব পাৰে কোনোবা চুকত কোনোবা হেৰিত যদি মানুহে নিজে কৰি আছে মানে দ্য থিং ইজ দেট ৰেগুলেটেড যিকেইটা ভাণ্ডাৰা আছে য'ত আমাৰ ফালৰ পৰা তাতে মই পাব্লিককো ৰিকুৱেষ্ট কৰিম কি এইকেইটা ভাণ্ডাৰাত আপোনালোকে গ'লে ফুড ইন্সপেক্টৰে খানাটো চেক কৰাৰ কাৰণে আমি দি আছো নট অনলি ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ কনজেশ্যন কি এতিয়া ফুড ছেফটিৰ কথা আছে বহুত কথা আছে চ' কিন্তু আমি নন নিগচিয়েবল য'ত পাব্লিকৰ ইস্যু হ'ব আৰু কনজেশ্যনটো ক্ৰিয়েট হ'ব তাতে যদি স্পেচিফিক কমপ্লেইন থাকে ডেফিনেটলি মোৰ আপোনাক এটাই ৰিকুৱেষ্ট থাকিব কি হেল্প ডেস্কৰ মানুহ ইমান কেপেবল নাথাকিব কিন্তু কণ্ট্ৰল ৰুমত মেজিষ্ট্ৰেট থাকিব আচ্ছা ইয়াতে কওঁ এইটো হয় আপুনি যিটো কথা কৈছে আমাৰ যিটো ফ্লাইঅভাৰ তলত বিশ্বকৰ্মা মন্দিৰৰ পৰা ষ্টাৰ্ট হয় আপ টু যোৱাবাৰটো আপোনাৰ এলিভেটৰ কৰিডৰলৈকে হৈছে কিন্তু আমাৰ পুলিচে এইটো খেদি দিয়ে আকৌ আহে যিহেতু আপুনি ছাৰে ক'লে বা ব্যৱহাৰৰ কথা এটা আছে ছ'চিয়েল কজ তাত কাম কৰে কিন্তু আমাৰ অলপ অসুবিধা কিন্তু আমি ৰহিব দিওঁ চ' কনজেশ্যন য'ত হ'ব আৰু হেৰি নহয় তাতে আপোনালোকে স্পেচিফিক কমপ্লেইনছ পালে ডেফিনেটলি কণ্ট্ৰল ৰুমত জনাব একশ্যন লোৱা হ'ব কিন্তু জাষ্ট এটাই ৰিকুৱেষ্ট কি তেখেতসকলেও চিন্স এটা ছাৰ্ভিচৰ মনোভাৱে আহিছে মানে প্ৰশাসনে ষ্টেপ লৈ পেলাই তেওঁলোকক আঁতৰাব কিন্তু এপ্ৰিহেণ্ড আমি কোনো কৰিব নোৱাৰো এনেকুৱা হৈছে গাড়ী এখন দেখুওৱা বস্তু লৈ আহিলে এইটোৱে গাড়ীখন মানে কিনাৰতে ৰখাই বস্তু বিলাই দিলে চাওক আমি আমাৰ ইণ্টেনশ্যনটো বা আমি যেই ট্ৰাই কৰিম কি যিমানখিনি ভক্ত নিজৰ এৰেঞ্জমেণ্ট কৰি অহা নাই তেওঁলোকে আমাৰ কেম্পতে থাকক কিন্তু দুটা বস্তু আছে এটা হৈ গ'ল কি ইমানে মানুহ আহি গ'ল যিটো যি হাৰে মানুহ বাঢ়ি আছে মানে আমি এইটোৰ কাৰণেও ৰেডি কি আমি থাৰ্ড এটা পইণ্ট আমি ক'ত ভাবি থৈছিলোঁ থাৰ্ড পইণ্টটো হেৰিৰ কাৰণে যদি কেম্প দৰকাৰ পৰে পাণ্ডু কলেজ আমি থাৰ্ড পইণ্ট ভাবিও থৈছোঁ কি ইন এনি কেছ যদি আমাৰ এই দুটা কেম্প হেৰি হয় ফিল আপ হৈ যায় আমি পাণ্ডু কলেজতো সাজু আছোঁ এতিয়া এইবাৰৰ কাৰণে বিকজ নাম্বাৰ বাঢ়ি আছে নাও আমাৰ অলৱেজ আমি এনকাৰেজ কৰিম কি আমাৰ ডেজিগনেটেড যিকেইটা কেম্পছ আছে তাতে ভাণ্ডাৰা থাকিব তাতে ফুড ছেফটি অফিচাৰ থাকিব তাতেই চব ডিভটিছসকল থাকক কিন্তু যদি কোনোবাই নিজে নিবিচাৰে তেওঁলোকে যদি তাতে হেৰি কৰে আমাৰ পইণ্ট অফ ভিউটো এইটো জাষ্ট যিটো বাইদেৱে এতিয়া সুধিছিলে কি যদি পাব্লিকৰ ইছ্যু হৈ পেলাই তেওঁলোকে কৰি আছে ডেফিনেটলি যদি স্পেচিফিক কমপ্লেইণ্ট আহে আমি তেওঁলোকক গৈ পেলাই এই এনেদৰে ৰিকুৱেষ্ট কৰিম কি ভাই তাত ইফালে কেম্প আছে তাতে আমি আপোনালোকক লৈ যাম তাতে আপুনি ভালকে থাকিব পাৰিব তাতে থাকক কিন্তু যদি কোনোবাই এতিয়া নীলাচল হিল ক্ৰছ কৰিয়ে বহুত প্ৰাইভেট প্ৰেমাইছো আছে প্ৰাইভেট মানুহে নিজৰ প্ৰাইভেট প্ৰেমাইছৰ ভিতৰত যদি কোনোবাই কেম্প দি পেলাই ৰাখাই আছে এইটো আমি এজ এডমিনিষ্ট্ৰেশ্যন তাতে আমি একো ক'বলগীয়া নাই যদি প্ৰাইভেট কোনোবা মানুহে নিজৰ ঘৰতে কেম্প বনাই ৰাখি আছে দ্য অনলি থিং ইজ দেট কি তাতে যদি কিবা ধৰণৰ ফুড ছেফটি ৰিলেটেড ইছ্যু হয় কিবা হয় তেতিয়া মানে হেৰিৰো কোনো মানে প্ৰশাসনৰ কোনো তেনেকুৱা ধৰণৰ দায়বদ্ধতা নাথাকিব আমি ডিফাৰেণ্ট এংগেলত বস্তুটো চাব লাগিব চ' মাই অনলি ৰিকুৱেষ্ট যদি পাব্লিকৰ অসুবিধা হৈছে স্পেচিফিক কমপ্লেইন যদি আহে আমি এইটোৰ ওপৰত ষ্টেপ নাই হেৰি চিচিটিভি কেমেৰা এই অপূৰ্ব চিচিটিভি কেমেৰা কিমান লগোৱা হয় এইটো লগোৱা হৈছে একজেক্ট নাম্বাৰটো আপোনালোকক হেৰিটো দি দিম স্কুলৰটো মই কৈ আছো স্কুলৰ আমি এটা এই ইছ্যুটো নীলাচল পৰ্বতৰ মানুহ বা কামাখ্যা অথৰিটিৰ মানুহে আমাৰ লগত 2 মাহ আগতে ৰেজ কৰিছিলে যেতিয়া মই প্ৰথমবাৰৰ বাবে ইয়াত এই প্ৰসংগে আহিছিলোঁ তাৰপিছত আমি চাওক স্কুল বন্ধ থাকিব নোৱাৰিব কিন্তু
IS-ৰ ফালৰ পৰা এনেকুৱা এটা নিৰ্দেশনা গৈছে কি কোনো ধৰণৰ পৰীক্ষা ইউনিট টেষ্ট এই 3 দিন যাতে এদিনতো এদিন সানডে পৰি আছে এই 3টা ৱৰ্কিং ডে যে আছে কোনো ধৰণৰ ইউনিট টেষ্ট পৰীক্ষা এইবিলাক যাতে এই 3 দিনত পাতা নহয় কিয় স্কুলৰ বন্ধ মানে ইট ইজ ডিফিকাল্ট কিন্তু আমি এটু এনশিওর কৰিম কি কোনো স্টুডেন্টে যাতে ইউনিট টেস্ট বা পৰীক্ষা কোনো মিস নকৰে এই স্টেপটো অলৰেডি IS-ৰ ফালৰ পৰা ইনষ্ট্ৰাকশন এভৰি স্কুল গভৰ্নমেন্ট এণ্ড প্ৰাইভেট লৈকে গৈছে আৰু মই ডেফিনেটলি এটু এনশিওর কৰিবই লাগিব কি এই 3 দিন কোনো ধৰণৰ এনেকুৱা এসেসমেন্ট নহওক য'ত বাচ্চাৰ ফাইনেল মার্ক বা ফাইনেল এসেসমেন্টত এটু ইনক্লুড চাওক এইটো এটা প্ৰেক্টিকেল ডিফিকাল্টি আছে কিন্তু আমি তো স্কুল 3 দিনৰ কাৰণে বন্ধ কৰাটো আমাৰ পক্ষে সম্ভৱ নহব তথাপি যদি কোনোবা আমি ইউটিলিটি ভেহিকেল হেৰি কৰি পেলাই পাণ্ডুৰ ফালৰ পৰা যদি কিবা ৰাস্তা ওলাব পাৰো আৰু পেৰেন্টস চিলড্ৰেন ৰেডি হয় তেতিয়া এইটো বেলেগ কথা কিন্তু প্ৰেক্টিকেল ডিফিকাল্টি এটা আছে নৰ্মেল ডেৰ নিচিনা তো ইয়াৰ পৰা নীলাচল পৰ্বতৰ পৰা তো অহা যোৱা এইটো এভৰি ইয়াৰ তেনেকুৱা হয় লাষ্ট ইয়াৰ ক'ৰবাত পৰীক্ষা হৈছিলে এবাৰ আমি এইটো এনশিওর কৰিম কি কোনো ধৰণৰ পৰীক্ষা বা ইউনিট টেষ্ট যাতে এই 3 দিন কতো নহয় থ্যাংক ইউ এতিয়া দলৈ ডাঙৰীয়া ফালৰ পৰা কিবা আছে এইটো পইণ্টত মই আপোনালোকে অলপ চাহ পানী খাই লওক আমি আমাৰ মন্দিৰৰ এখন প্ৰেছ মিট কৰিম 10 মিনিট পিছত ঠিক আছে আচ্ছা মই মানে গধূলি 4টা বজাত দিছোঁ উঠি থাকোঁতে মই আমি যাব পাৰিম বক না 2 মিনিট লাগিব কিবা এটা কয় বিয়াতে গ'ল মাননীয় DC ডাঙৰীয়া DCP ডাঙৰীয়া সন্মানীয় দলৈ ডাঙৰীয়া আৰু সাংবাদিক ভাই বন্ধুসকল আজি অম্বুবাচী মহাযুগটো সকলোতকৈ যদি ভুক্তভোগী হয় মানে সকলোতকৈ যদি ছেক্ৰিফাইচ কৰিব লাগে আমাৰ কামাখ্যাৰ লোকেল মানুহখিনি আজি আমাৰ এই পাছলৈ ওলাইছে মানে গাড়ীৰ পাছ বা কিবা তেনেকুৱা কিন্তু আমি নিজেই পাৰ্চনেলি আমি দলৈ হৈও আমি কিন্তু পাৰ্চনেল কোনোদিন পাছ নোলাওঁ ভেহিকলৰ পাছ আমি পাৰ্চনেলি কোনোদিন নোলাওঁ আমাৰ পাৰ্চনেলি পাছ নাই আমি মন্দিৰৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কিছুমান পাছ লোৱা যায় সেইটো অত্যাৱশ্যকীয় সামগ্ৰী বা কেতিয়াবা আমাৰ মেডিকেল জনিত কিবা কাৰণত বা আমাৰ যেতিয়া ধৰক কেতিয়াবা মানুহ অভাৱত পৰি যায় তেতিয়াহে তাৰ কাৰণে 2-3খন গাড়ীৰ আমি পাছ লোৱা যায় কিন্তু আমি সকলোতকৈ ছেক্ৰিফাইচ কৰিব লাগে আমি কাৰণ কিয় আমি আমাৰ এইখিনি যিখিনি অঞ্চলৰ মানুহ আছে ইয়াৰ ৰাস্তাটো এটাই আপুনি তললৈ যাবই লাগিব কাৰোবাৰ কিবা অসুখ হ'ল তললৈ যাব লাগিব কাৰোবাৰ চাকৰি আছে তললৈ যাব লাগিব কাৰোবাৰ স্কুল কলেজ আছে তললৈ যাব লাগিব কিন্তু আমি যাতে ভক্তই অসুবিধা নাপায় তাৰ কাৰণে এই নিয়মাৱলীবোৰ সদায় আমি কিন্তু মানি যাওঁ আমি সদায় এইটো বিচাৰোঁ যে ভক্তৰ কোনো অসুবিধা নহওক তাৰ কাৰণে গোটেই কামাখ্যাবাসী ৰাইজ আৰু কামাখ্যাবাসীত থকা মানে ছেক্ৰিফাইচটো সদায় কৰি যায় তাৰ কাৰণে আমি কেতিয়াও কমপ্লেইন নকৰোঁ আপোনালোকে দেখা পাইছে নেকি কেতিয়াবা টিভি কেমেৰাত আমাৰ যে অসুবিধা হৈছে কোৱাটো দেখা পাইছে নেকি আপোনালোকে নিশ্চয়কৈ আগত যোৱা যিমানবিলাক মহাযোগ হৈছে সেইবিলাকত কেতিয়াও আপোনালোকে পোৱা নাই যে কামাখ্যাৰ স্থানীয় ৰাইজে কেতিয়াবা কমপ্লেইন কৰিছে যে মই তলত যাব পৰা নাই বা তলত আহিব পৰা নাই আহিব যদিও পৰা নাই একেদিন মানে সকলোৱে এনেকুৱা ভাবে যে একেদিন আমি যাতে সেৱা কৰি যাব পাৰোঁ যাতে যাত্ৰী আহে ভক্তৰ যাতে অসুবিধা নহয় তাৰ কাৰণেহে আমি আচলতে এই ছেক্ৰিফাইচটো কৰা যায় গতিকে সকলোকে এইটোৱে আমি ৰিকুৱেষ্ট কৰোঁ যে একেদিন অন্তত 4 দিন যিটো আমাৰ 3 দিন 3 ৰাতি যিটো মেলা বা আমাৰ মহাযোগ থাকে সেই মহাযোগটোত যাতে সকলোৱে কোঅপাৰেশ্যন কৰে আৰু মই স্পেচিয়েলি আৰু এটা কথা ক'ব খোজোঁ যে আমি যিটো পৰিক্ৰমা আমাৰ মেইন ফ'কাছটো হৈছে পৰিক্ৰমাটো কাৰণ আমাৰ মন্দিৰত দৰ্শন নাথাকে গতিকে অকল পৰিক্ৰমাটো থাকে এই পৰিক্ৰমাটোত যাতে চিঞৰ বাসন নকৰে শাস্ত্ৰসন্মত যাতে মানুহে অলপ মানি চলে কাৰণ এই সময়ত আচলতে চিঞৰ বাস কৰিব নাপায় দেৱ পূজন কৰিব নাপায় পিতৃ পূজন কৰিব নাপায় খনন কাৰ্য কৰিব নাপায় কোনো ধৰণৰ হাই হুল্ল হট্টগোল এটা পৰিৱেশ কৰিব নাপায় এই পৰিৱেশটো কৰাৰ দ্বাৰা আমাৰ বহুত অসুবিধা হয় আৰু মানুহক ৰিকুৱেষ্ট আছে যাতে তেওঁলোকে গৈ থাকে কোনো ধৰণৰ ক'তো যাতে ৰখি নাথাকে পৰিক্ৰমাটোৰ সময়ত ক'তো যাতে কোনো জেগাত বহি নাথাকে ৰৈ নাথাকে
আৰু আচলতে ডিপ্ৰাইভ কোনবিলাক হয়, যিবিলাক ভক্তই জানে যে কামাখ্যা সেইখিনি সময়ত কামাখ্যা মহাযুগৰ সময়ত অম্বুবাচী মহাযুগৰ সময়ত যিখিনি সময়ত জপ সাধন ব্ৰত কৰিব লাগে, সেইবিলাকৰ সময়ত যাতে এই মানে চিঞৰ বাখৰ কৰিলে এই ব্ৰতত বহুত অসুবিধা হয়। এই ব্ৰত কৰাৰ পিছতহে আচলতে তেওঁলোকে দৰ্শন কৰে, এই যে 26 তাৰিখত দৰ্শনটো কৰে। গতিকে এই পৰিক্ৰমাৰ সময়ত বা উঠি অহাৰ টাইমত সকলোকে অনুৰোধ কৰিছোঁ যাতে চিঞৰ বাখৰৰ পৰা বিৰত থাকে, কোনো ধৰণৰ এনেকুৱা এটা অপ্ৰীতিকৰ এটা পৰিস্থিতি নকৰে, তাৰ বাবে সকলোকে অনুৰোধ জনালোঁ। আৰু তেওঁক তেখেতে ক'লেই আমাৰ যিহেতুকে এই চেণ্ডেল জোতা যিহেতুকে তাৰ পৰা আহিব নোৱাৰে, তাৰ কাৰণে চেণ্ডেল জোতা যাতে আহিব নোৱাৰে, তাৰ কাৰণে যাতে মানুহে সকলোৱে কোঅপাৰেশ্যন কৰে, সেইখিনিয়ে আৰু কি মানে এইটো কণ্ট্ৰলৰ কাৰণে। এইটো চাওক, এতিয়াতো মানুহেতো নুশুনিব। মানে প্ৰদূষণ কৰিব নালাগে, কিন্তু কণ্ট্ৰল কৰাৰ কাৰণেতো প্ৰদূষণ মানে কৰিব লাগিব, কাৰণ কণ্ট্ৰল কেনেকৈ কৰিব নহ'লে, ইমানবিলাক মানুহ কণ্ট্ৰলটো কৰিবই লাগিব। মই কৈছোঁ যে যিমান পাৰে, যিখিনি পাৰে, এতিয়া যিখিনি নোহোৱাকৈ হয় সেইটোতো কৰিব লাগিব, কিন্তু যিখিনি পাৰে, যিমান দূৰ পাৰে অলপ মানে অপ্ৰীতিকৰ ব্যৱস্থাৰ পৰা বাহিৰত থাকে, কাৰণ এই সাধকবিলাকৰ ডিপ্ৰাইভ হয়, যিবিলাকে জপ তপ ব্ৰত কৰি থাকে সেইবিলাকৰ ডিপ্ৰাইভ হয়।